হয়, আজি মৌখোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাৰপিছতে মেলামৰা আয়ুষ্মান হস্পিটেল আৰু এই চিনাতলী আয়ুষ চিকিৎসালয়, এই তিনিখন ইতিমধ্যে শুভ উদ্বোধন কৰিছোঁ। আৰু আটাইকেইটা সুন্দৰকৈ এটা নিৰ্মিত ভৱনত আৰম্ভ কৰিবলৈ লোৱা হৈছে। খুব এটা ভাল লাগিছে। আৰু এই চিকিৎসালয়কেইখনে আমাৰ স্বাস্থ্য খণ্ডত আমাৰ ৰাইজৰ কাৰণে যথেষ্ট ভাল প্ৰভাৱ পেলাব আৰু ওচৰতে ডক্টৰ পাব, সেই ব্যৱস্থাটো কৰা হৈছে। হয়, এইটো এটা বহুত আচলতে আজি ঐতিহাসিক মুহূৰ্ত, কিয়নো ইয়াত অসমৰ প্ৰথমখন অসম বুলিয়ে নহয়, নৰ্থ ইষ্টৰ প্ৰথমখন হোমিঅ' মহাবিদ্যালয় আছিল এই চিনাতলী অঞ্চলত। কিন্তু আমাৰ যি পায়নিয়াৰ, হোমিঅ'পেথিক চিকিৎসাৰ পায়নিয়াৰ স্বৰ্গীয় ভোগেশ্বৰ দত্ত আছিল, আৰু তেখেতৰ মৃত্যুৰ পাছত কলেজখন নাইকিয়া হৈছিল। নাইকিয়া হৈ জৰাজীৰ্ণ অৱস্থাত মাটিখিনিও আছিল। তেখেতৰ পুত্ৰ ৰঞ্জিত দত্তই সেই মাটিখিনি আমাৰ চৰকাৰকে দান কৰিলে, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত তেখেতে যোগাযোগ কৰিলে যে মাটিখিনি মই দিবলৈ প্ৰস্তুত, ইয়াত এখন চিকিৎসালয় লাগে। আজি সেই অনুসৰি ইয়াত চিকিৎসালয়খন হ'ল, আৰু এই চিকিৎসালয়খনৰ নামাকৰণ ভোগেশ্বৰ দত্ত সোঁৱৰণী আয়ুষ চিকিৎসালয় হিচাপে ভৱিষ্যতে নামাকৰণ কৰা হ'ব। সেইটো আজি ৰাইজেও এইটো সিদ্ধান্ত লয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।